নাই দেখোন আমাৰ আকৌ হৈ যায় চব এনেকৈ দিলোঁ নহয় লাইভটো একেবাৰে কাটি লওঁ ন মোৰ পৰা ভিডিঅ'টো লৈ ল'ব আৰম্ভ কৰিব পাৰোঁ তেতিয়া হয় আৰম্ভ কৰোঁ দেই হয় দিয়ক পাৰে শ্ৰদ্ধেয় সংবাদকৰ্মীসকল আজিৰ সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ আজিৰ সংবাদমেলৰ বিষয়বস্তু হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰৰ এটা কোম্পানীৰ বিশাল ভূমিকলৈকে কেলেংকাৰী সন্দৰ্ভত আমি এই কেলেংকাৰীটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰী বুলি অভিহিত কৰিছোঁ যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ সংবাদ মাধ্যম দ্য ৱায়াৰ আৰু অসমৰ ক্ৰছ কাৰেণ্ট নামৰ দুটা ডিজিটেল চেনেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰ জড়িত থকা এটা কোম্পানীৰ এক বিশাল ভূমি কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল আৰু সেই বাতৰিটোৱে গোটেই অসমৰ সমাজ জীৱনত আৰু ৰাজনৈতিক জীৱনত তোলপাৰ লগাইছিল উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ যি কেলেংকাৰী আছিলে সেই 1000 কোটি টকাৰ কেলেংকাৰীও এনেকৈ এখন ৰাষ্ট্ৰীয় আলোচনী প্ৰকাশ পাইছিল সেই আলোচনীখনৰ নাম আছিলে উইক দ্য উইকত প্ৰকাশ পোৱা সেই বাতৰি সমগ্ৰ অসমৰ সংবাদ মাধ্যমে তেতিয়া গ্ৰহণ কৰিছিল প্ৰকাশ কৰিছিল আৰু তাৰ ফলস্বৰূপে অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ কেলেংকাৰী উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী লোকচক্ষুৰ সন্মুখলৈ আহিছে এইবাৰ যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিশাল ভূমি কেলেংকাৰী ৱায়াৰ আৰু দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ পোৱাৰ পাছত অসমৰ সংবাদ মাধ্যমত এইটো প্ৰকাশ হোৱা নাই সেইকাৰণে আমি দেখিছোঁ যে অসমৰ সামাজিক মাধ্যমত ব্যাপক ৰূপত অসমৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে সমালোচনা কৰিছে আমি যদি সংবাদ মাধ্যমত এই বাতৰিটো সবিস্তাৰে প্ৰকাশ পালেহেঁতেন তেতিয়াহ'লে চাগে আমি বাৰম্বাৰ এনেকৈ সংবাদমেল আয়োজন কৰাৰ প্ৰয়োজন নাথাকিলহেঁতেন কিন্তু যেহেতু সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ পোৱা নাই গতিকে ৰাইজৰ দলে আমি এই গোটেই কেলেংকাৰীটোৰ অন্তৰালৰ সমস্ত কাগজ পত্ৰ পৰীক্ষা কৰিছোঁ এই সম্পৰ্কীয় আইনসমূহ পৰীক্ষা কৰিছোঁ এই সম্পৰ্কীয় সকলোবিলাক আইন পৰীক্ষা কৰিছোঁ এই সম্পৰ্কীয় সকলোবিলাক নীতি ভূমি নীতি পৰীক্ষা কৰিছোঁ আৰু এই সম্পৰ্কীয় সকলোবিলাক নটিফিকেশ্যন গভৰ্ণমেণ্ট নটিফিকেশ্যন ইতিমধ্যে আপোনালোকৰ হাতত দি দিয়া হৈছে গভৰ্ণমেণ্ট নটিফিকেশ্যনবিলাক এইখন 1989 চনৰ নটিফিকেশ্যন এইখন 2002 চনৰ নটিফিকেশ্যন আৰু এইখন 2006 চনৰ নটিফিকেশ্যন যে এনেকৈ চৰকাৰী মাটি কোনোবা ভূমিহীন মানুহ বা কোনোবা সংস্থা বা কোঅপাৰেটিভ ছ'চাইটিক দিয়া ভূমি এনেকৈ আনে ক্ৰয় কৰাটো কিমান ভয়ংকৰ কেলেংকাৰী তাৰ সমস্ত তথ্য পাতি আজি আপোনালোকৰ সন্মুখলৈ আমি উলিয়াই আনিছোঁ মই আকৌ এবাৰ ক'ব খুজিছোঁ আপোনালোকে সকলোৱে জানে যে মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আছিলোঁ সভাপতি আছিলোঁ উপদেষ্টা আছিলোঁ আৰু আমি অসমৰ
আটাইতকৈ ডাঙৰ ডাঙৰ ভূমি কেলেংকাৰীবিলাক উলিয়াই আনিছে। কিন্তু এইবাৰ ৱায়াৰ আৰু ইয়াক ক্ৰছ কাৰেণ্টে যি ভূমি কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উলিয়াই আনিছে, এই কেলেংকাৰী সকলোবিলাক কেলেংকাৰীতকৈ ভয়ংকৰ। সেইকাৰণে এই কেলেংকাৰীটোৰ কাহিনীখিনি প্ৰথমতে আপোনালোকক ক'ব খুজিম, আৰু দ্বিতীয় খণ্ডত ই কিয় ভয়ংকৰ তাৰ সমস্ত আইনগত, নীতিগত আৰু পলিচিগত কথাখিনি আপোনালোকৰ সন্মুখত তুলি ধৰিম। প্ৰথমতে মই কেলেংকাৰীটো সম্পৰ্কে খুব চমুকৈ আপোনালোকৰ আগত সাৰাংশটো কৈ দিব খুজিছোঁ। যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা দ্য ৱায়াৰ আৰু দ্য ক্ৰছ কাৰেণ্টে প্ৰকাশ কৰা যি কেলেংকাৰী বাতৰি, সেই বাতৰি অনুসৰি RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড, RBS মানে ৰিণিকী ভূঞা শৰ্মা নেকি বাৰু, RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী গঠন হৈছিল 23 জুন 2006 চনত। তাৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল ৰিণিকী ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্য। তাৰ পাছত এই RBS ৰিয়েলটৰ্ছ প্ৰাইভেট কোম্পানীয়ে ৰিণিকী ভূঞা শৰ্মাৰ ডাইৰেক্টৰশ্বিপত উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম নামৰ এখন প্ৰতিষ্ঠানৰ পৰা 7 বিঘা 2 কঠা 5 লোচা মাটি আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ আন এটা অনুষ্ঠানৰ পৰা 10 বিঘা মাটি ক্ৰয় কৰিছিল। এই উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল, এই দুইখনক অসম চৰকাৰৰ কামৰূপ জিলা উপায়ুক্তৰ অধীনৰ যি উপদেষ্টা সমিতি থাকে, ভূমি উপদেষ্টা সমিতিয়ে মাটি আবণ্টন দিছিল 10 আগষ্ট 2006 তাৰিখৰ দিনা। এটাক দিছিল স্কুল প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আনটোক দিছিল ফিচাৰী, মাছ পুহিবৰ কাৰণে। RBSে উদয়ন ফিচাৰীৰ পৰা মাটি কিনিলে 27 ডিচেম্বৰ 2006 চনত। উদয়ন ফিচাৰীয়ে মাটিটো পাইছিলে 10 আগষ্টত আৰু সেইটো বিক্ৰী কৰিলে 27 ডিচেম্বৰত, একে বছৰত। অথচ ভূমি আইনত কোৱা হৈছে, ভূমি পলিচিত কোৱা হৈছে আৰু নটিফিকেশ্যনত কোৱা হৈছে, প্ৰথমতে 1989 চনত কৈছিলে যে এনেকৈ চৰকাৰে দিয়া ভূমি যদি ৰাজহুৱা প্ৰতিষ্ঠানে পায় তেতিয়াহ'লে সেই ভূমি কেতিয়াও আনলৈ হস্তান্তৰ কৰিব নোৱাৰে। যি কামত দিয়া হৈছে সেই কামতহে কেৱল ব্যৱহাৰ কৰিব পাৰে, আৰু 3 বছৰৰ ভিতৰত যদি সেই ভূমি সেই কামত ব্যৱহাৰ নকৰে সেই মাটি আকৌ চৰকাৰী হৈ যায়। এতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মে সেই মাটি কাক বিক্ৰী কৰিলে? RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডক, অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাক বিক্ৰী কৰিলে। ইণ্টাৰেষ্টিংলি এই মাটি যেতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক দিয়া হৈছিল তেতিয়া সেই জিলা উপদেষ্টা সমিতিৰ সদস্য আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মই যে MLA, মই শিৱসাগৰৰ এতিয়া ভূমি উপদেষ্টা সমিতিৰ সদস্য, জিলা উপদেষ্টা সমিতিৰ সদস্য, আৰু হিমন্ত বিশ্ব শৰ্মাও 2006 চনত সেই ভূমি উপদেষ্টা সমিতিৰ সদস্য আছিল। এতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক ভূমি উপদেষ্টা সমিতিয়ে মাটি আবণ্টন দিলে, সেইটোও চাগে বেআইনী, মই পিছত দেখুৱাম আপোনালোকক। কাৰণ ফিচাৰীৰ কাৰণে মাটি যদি দিয়ে তাৰো কিছুমান চৰ্ত আছে, সেইবিলাক এটা কাহিনী। ৱেলফেয়াৰ এক্টিভিটি স্কুলকো মাটি দিলে 10 বিঘা, সেইটো এটা কাহিনী। এতিয়া সেই আবণ্টিত 10 আগষ্টৰ মাটি 27 ডিচেম্বৰত RBS ৰিয়েলটৰ্ছে কিনি ল'লে। এতিয়া 1 নম্বৰ কথা যে ফিচাৰীৰ কাৰণে দিয়া মাটি কেৱল ফিচাৰীতে ব্যৱহাৰ কৰিব লাগিব, সেইটো প্ৰতিষ্ঠানে যাক দিছে সেইটো নিয়ম ভংগ হ'ল। সেইটো নিয়ম ক'ত আছে সেইখিনি কথা মই পিছত দেখুৱাম। তাৰ পাছত ক'লে যে 2002 চনৰ নটিফিকেশ্যন মতে 5 বছৰলৈকে সেই মাটি বিক্ৰীয়ে কৰিব নোৱাৰে। এনেকৈ ধৰণে চৰকাৰে দিয়া মাটি এতিয়া বিক্ৰী কৰিলে, এবছৰো নহ'ল সেইটো বিক্ৰী কৰি দিলে। তাৰপিছত RBSে ৱেলফেয়াৰ এক্টিভিটি স্কুলৰ পৰা মাটি কিনিলে 20 জুলাই 2007 চনত। এইটো আগষ্টত মাটি পাইছিলে ৱেলফেয়াৰে 2006,
এতিয়া আকৌ আগষ্ট নহ'লে এবছৰ নহ'ল, এবছৰ হোৱাৰ আগতে 20 জুলাই 2007 সেই মাটিটো ৰেণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানলৈ গুচি গ'ল, কোম্পানীলৈ গুচি গ'ল। এতিয়া এই দুয়োটা মাটি কিনিবৰ সময়ত মই আকৌ কৈছোঁ যে RBS ৰিয়েলটাৰ্ছৰ সঞ্চালক মণ্ডলীৰ এজন আছিলে ৰেণিকী ভূঞা শৰ্মা, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী। এতিয়া সেই RBS ৰিয়েলটাৰ্ছে এই যে মাটি কিনিলে, মাটি কিনাৰ পাছত সেই কোম্পানীটোৱে 2007 চন, 2008 চন, 2009 চনত কলকাতাৰ 17টা কোম্পানীয়ে 2,17,450টা শ্বেয়াৰ কিনি বিনিয়োগ কৰিলে এই RBSত। এই RBSত এতিয়া নতুনকৈ কোম্পানী কিছুমান সোমাই গ'ল। এনেকুৱা ধৰণৰ বহুত ফেক কোম্পানীবিলাকে সাধাৰণতে যিবিলাক কৰ্পৰেট এনেকুৱা কেলেংকাৰী কয় নহয়, এনেকুৱা ফেক কোম্পানী কিছুমান সোমায়। আমি এই পৰৱৰ্তী সময়ত এই কোম্পানীবিলাক ফেক হয় নে নহয় এই সম্পৰ্কে নিশ্চয় তদন্ত ওলাব, এই সম্পৰ্কে নিশ্চয় আমাৰ পিনৰ পৰা কৰা হ'ব, এই সম্পৰ্কে নিশ্চয় কলকাতাত, এই প্ৰতিষ্ঠানবিলাক কলকাতাৰ হয়, এই সম্পৰ্কে কলকাতা পশ্চিমবংগ চৰকাৰকো নিশ্চয় অৱগত কৰা হ'ব। আৰু এই কোম্পানীবিলাকে এই শ্বেয়াৰবিলাক কিনি পেলালে, RBS ৰিয়েলটাৰ্ছ অৰ্থাৎ ৰেণিকী ভূঞা শৰ্মাৰ এই কোম্পানীবিলাকৰ শ্বেয়াৰ কিনি পেলালে। তাৰপাছত সেই একে RBSে আৰু কিছুমান মাটি কিনিলে। কাৰ মাটি কিনিলে? এইবাৰ ভূমিহীন মানুহক অসম চৰকাৰে দিয়া মাটি, কামৰূপ গ্ৰাম্য জিলাৰ একে, য'ত মুখ্যমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ বিধায়ক বা মন্ত্ৰী আছিলে, তেওঁ ভূমি উপদেষ্টা কমিটিৰ সদস্য আছিলে। তাতো পলাশবাৰীৰ বঙৰাত 2008 চনৰ 18 নৱেম্বৰত 4টা পৰিয়ালক চিলিং উদ্বৃত্ত মাটি, চিলিং চাৰপ্লাছ মাটি আবণ্টন দিয়া হৈছিল। মাটিৰ পৰিমাণ আছিলে 9 বিঘা 4 কঠা 10 বেচা। এই যে 2008 চনৰ 18 নৱেম্বৰত এই 4টা ভূমিহীন পৰিয়ালক এই যে 9 বিঘা মাটি দিলে, অৰ্থাৎ খেতি কৰিবৰ কাৰণে দিলে, 3 মাহৰ ভিতৰত 2009 চনৰ জানুৱাৰীত এই মাটিও RBSে কিনি পেলালে। ভূমিহীনক দিয়া মাটি কেতিয়াও ভূমিহীনে আন কামত ব্যৱহাৰ কৰিব নোৱাৰে, খেতিৰ কামতে কেৱল ব্যৱহাৰ কৰিব পাৰে। আৰু 2009 চন হৈছেতো, 2006লৈকে এই মাটি 5 বছৰলৈকে কাৰো হাতত বিক্ৰীও কৰিব নোৱাৰে। নহয়, 2006 চনত নহয়, 2006 চনলৈকে 10 বছৰলৈকে বিক্ৰীয়ে কৰিব নোৱাৰে। 2006 চনৰ নটিফিকেশ্যন ওলালে, তাৰ মতে 10 বছৰ। 10 বছৰলৈকে সেই মাটি বিক্ৰীয়ে কৰিব নোৱাৰে। এতিয়া কিমান দিনত বিক্ৰী কৰিলে? 3 মাহৰ ভিতৰত 2009 চনৰ জানুৱাৰীত এই মাটি RBSে ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ পৰা মাটিখিনি কিনি পেলালে। সেই মাটি দিব পাৰে ভূমিহীন আৰু খিলঞ্জীয়া কেৱল পৰিয়ালক। এই মাটি ক্ৰয় কৰোঁতেও RBSৰ সঞ্চালক পদত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰেণিকী ভূঞা শৰ্মা। বঙৰা গাঁৱতে 2009 চনৰ ডিচেম্বৰত পুনৰ 3টা চিলিং চৰকাৰী ভূমিৰ প্লট ক্ৰয় কৰে RBSে। এই মাটিৰ পৰিমাণ 1 বিঘা 3 কঠা 13 মোচা। 2009 চনৰ 8 জুনত সঞ্চালকৰ পৰা পদত্যাগ কৰিলে। এইবাৰ মাটি চাটি কিনি 2009 চনলৈকে কিনিলে। 2009 চনৰ 8 জুনত সঞ্চালকৰ পৰা পদত্যাগ কৰিলে ৰেণিকী ভূঞা শৰ্মা। আৰু এইবাৰ সঞ্চালক পদত কাক নিযুক্তি দিলে জানেনে? অত্যন্ত বিতৰ্কিত এজন ব্যৱসায়ী। আৰু আগতে বহুতবাৰ সংবাদ মাধ্যমত ওলাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী টকাৰ ইনভেষ্টমেণ্ট য'ত হয় বুলি বহুত সময়ত সংবাদ মাধ্যমত আমি আগতে শুনিছিলোঁ। অশোক ধানুকা নামৰ এজন মানুহক সেই কোম্পানীটোত 9 জুন 2009 চনত তাত সঞ্চালক পদত দি দিয়া হ'ল আৰু ৰেণিকী ভূঞা তাৰ পৰা ওলাই আহিল। 18 অক্টোবৰ 2010 চনত এই RBS ৰিয়েলটাৰ্ছ নামৰ কোম্পানীটোৰ নাম সলনি কৰিলে আৰু এই কোম্পানীটোৰ নাম দিলে বশিষ্ঠ ৰিয়েলটাৰ্ছ প্ৰাইভেট কোম্পানী। 2010 চনত কলিকতাৰ 17টা কোম্পানীৰ শ্বেয়াৰ হস্তান্তৰ কৰি দিলে। এই যে 17টা কোম্পানীৰ কথা কৈছিলোঁ, মই কৈছিলোঁ যে সেই কোম্পানীৰ ৰেণিকী ভূঞাৰ এই কোম্পানীটোৰ শ্বেয়াৰ কিনিছিলে 17টা কলিকতীয়া কোম্পানীয়ে। এইবাৰ 17টা কলিকতা কোম্পানীয়ে সেই শ্বেয়াৰবিলাক কাক দি দিলে? গুণ তামুলী ফুকন, ভাস্কৰ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰ পৰিয়ালক। গুণ তামুলী ফুকন
ৰেণিকী ভূঞা শৰ্মাৰ সম্পৰ্কীয় আপোনালোকে সকলোৱে জানে। ভাস্কৰ শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ সোঁহাতস্বৰূপ এজন ঠিকাদাৰ আপোনালোকে সকলোৱে জানে। আৰু ভাস্কৰ শৰ্মাৰ পৰিয়ালৰ নামত এতিয়া এই 17টা কোম্পানী, সেই 17টা কোম্পানীয়ে মাটিবিলাক হস্তান্তৰ কৰিলে। 2017 চনত ঘূৰ্ণতামুলী ফুকনৰ হাতত থকা 23.61% শ্বেয়াৰ হস্তান্তৰ কৰিলে ৰেণিকী ভূঞাৰ মাতৃ মীনা ভূঞালৈ। এইবাৰ গুণতামুলী ফুকনৰ পৰা ৰেণিকী ভূঞাৰ মাকে লৈ গুচি গ'ল। 2019 চনৰ 16 ছেপ্টেম্বৰত মীনা ভূঞাৰ হাতত থকা 23.61% শ্বেয়াৰ হস্তান্তৰ কৰিলে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰেণিকী ভূঞা শৰ্মাৰ পুতে নন্দিল বিশ্ব শৰ্মালৈ। কেলে কৰিলে জানেনে? সেই দিনটোত যিদিনা হস্তান্তৰ কৰিছিলে 16 ছেপ্টেম্বৰ 2019 তাৰিখে, সেই দিনটোত নন্দিলৰ বয়স হৈছিলে 18 বছৰ 20 দিন। অৰ্থাৎ 18 বছৰ হোৱাৰ আগলৈকে যিহেতু সম্পত্তি হস্তান্তৰ কৰিব নোৱাৰে, 18 বছৰলৈকে এনেকৈ অপেক্ষা কৰি থকা হৈছিলে চাগে। আৰু 18 বছৰ হৈ যোৱাৰ লগে লগে পুতেকৰ নামত ৰেণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুতেকৰ নামত সেই মাটিখিনি, সেই কোম্পানীটোৰ শ্বেয়াৰ 23.61%, অৰ্থাৎ আটাইতকৈ ডাঙৰ শ্বেয়াৰটো তেওঁৰ নামত হস্তান্তৰ কৰা হ'ল। এতিয়া এই কলকাতা কোম্পানীবিলাকে যিবিলাক টকা বিনিয়োগ কৰিছিলে, ইনভেষ্ট কৰিছিলে, তাৰ মালিক হৈ পৰিলে এতিয়া নন্দিল বিশ্ব শৰ্মা, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ। আৰু এই যে 17টা কোম্পানীৰ মই গোটেইবিলাকৰ নাম নকওঁ, ইমান দীঘলীয়া লিষ্ট গাই থাকিলে আপোনালোকে আমনি পাব। মই 4টা কোম্পানীৰ নাম গাই দিছোঁ। এই 4টা কোম্পানীৰ নামটো শুনিলে আপোনালোকৰ কোম্পানীকেইটাৰ চৰিত্ৰটো বুজি পাব। ছত্তীশগড় বিৰি পাট্টা প্ৰাইভেট লিমিটেড, কোনে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীটোত কোনে কোনে ইনভেষ্টমেণ্ট কৰিছে শুনিব দেই। ছত্তীশগড় বিৰি পাট্টা, বিৰি কোম্পানী প্ৰাইভেট লিমিটেড, বিৰি পাট্টা প্ৰাইভেট লিমিটেড, ডিম্পু কমাৰ্চিয়েল, হৰলালক কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড, ইকোলাক বিনিময় প্ৰাইভেট লিমিটেড, এনেকুৱা ধৰণৰ কিছুমান কোম্পানীয়ে এই পইচাবিলাক আপোনালোকে দেখিলে কেনেকৈ নন্দিল বিশ্ব শৰ্মাৰ নামত গোটেই শ্বেয়াৰবিলাক এতিয়া হস্তান্তৰ কৰি দিলে। প্ৰথমতে আপোনালোকে দেখিলে ৰেণিকী ভূঞাৰ মাকৰ নামত, আৰু তাৰ পৰৱৰ্তী সময়ত সেই গোটেইখিনি বস্তু ৰেণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ নামত হস্তান্তৰ কৰিলে। এতিয়া সৰ্বমুঠ এই মাটিৰ পৰিমাণটো হ'ল 29 বিঘা 9 লেচা। আৰু 29 বিঘা 9 লেচাৰ এই মাটি যে হস্তান্তৰ কৰিলে, এই হস্তান্তৰ সম্পূৰ্ণৰূপে অবৈধ আৰু বেআইনী। আৰু এনেকুৱাকৈ এই হস্তান্তৰ কৰা হৈছে য'ত ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, য'ত জিলা প্ৰশাসন অৰ্থাৎ ভূমি উপদেষ্টা পৰিষদৰ পৃষ্ঠপোষকতা আছে, য'ত প্ৰশাসন অৰ্থাৎ SDC বা এতিয়া যিবিলাক মানুহক পুৰস্কৃত কৰি থকা হৈছে, সেইবিলাক মানুহ তেতিয়া সেইবিলাক অঞ্চলৰ SDC আছিল। সেই SDC বিলাক তাত জড়িত হৈ আছে। আৰু তাৰ পাছত আটাইতকৈ ডাঙৰ যিটো কেলেংকাৰী ইয়াত সংগঠিত হৈছে, সেইটো হ'ল যে ইয়াৰ জৰিয়তে অসমৰ আইন অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ ভূমি আইনখনৰ নাম হ'ল আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886। অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1886 ছেকশ্যন 9 উইদিন ব্ৰেকেট C, অৰ্থাৎ 9 গ যিটো ধাৰা, সেই ধাৰা মতে কি লিখা আছে জানেনে? যে এনেকৈ চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে চৰ্ত আৰোপ কৰিব পাৰিব বুলি সেই ছেকশ্যনটোত উল্লেখ কৰি থোৱা আছে। অৰ্থাৎ অসম ভূমি ৰাজহ অধিনিয়ম 1886 তাৰ ছেকশ্যন 9C ধাৰা ভংগ কৰি তাত থকা অধিকাৰ খৰ্ব কৰি এই মাটিৰ বেআইনী বা অবৈধ হস্তান্তৰকৰণ কৰা হৈছে। তাৰ পাছত এই সম্পৰ্কীয়
সম্পৰ্কে মই আপোনালোকক এতিয়ালৈকে এটাকৈ আপোনালোকক মই দেখুৱাব খুজিম। প্ৰথমতে মই অসম আপোনাক পুৰণি 1886 আইনখনৰ কথা ক'লোঁ। এতিয়া আপোনালোকক অসম ভূমি আইনৰ 1989 লেণ্ড পলিচি 1989 তাৰ এটা ধাৰা গাই দিছোঁ। আপোনালোকে এই মাটিটো দিব পাৰে নে নোৱাৰে এই কথাটো, এই বাক্যটো মই এইটো গাইছে ক'ৰ পৰা, এই পলিচিটো থকা দ্য লেণ্ড লজ অফ আছামৰ ভলিউম 2ৰ পৰা মই তাৰ পৃষ্ঠা 246 অৰ্থাৎ লেণ্ড পলিচি 1989 ছেকশ্যন 4.1টো আপোনালোকৰ সন্মুখত গাই দিছোঁ। তাত কি বুলি আছে? 4ত লিখা আছে এলটমেণ্ট অফ লেণ্ড ফৰ এলাইড এগ্ৰিকালচাৰ পাৰ্পাছ ইন ৰুৰেল এৰিয়াছ। গ্ৰাম্য অঞ্চলত এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ এলাইড ছেকশ্যনৰ কাৰণে যি মাটি আবণ্টন দিয়া হয় সেই সম্পৰ্কীয় আবণ্টনৰ নীতিটো কি? এই মাটিটো আপোনাৰ এগ্ৰিকালচাৰ এলাইড অৰ্থাৎ ফিচাৰীৰ কাৰণে দিলে নহয়, সেইটো নীতি কি? লেণ্ড ইন ৰুৰেল এৰিয়াছ মে বি এলটেড ফৰ পিচিকালচাৰ অৰ্থাৎ এনেকুৱা মাছ পুহিবৰ কাৰণে দিব পাৰে, ডেইৰী, পল্ট্ৰি, পিগাৰী, চেৰিকালচাৰ এটচেটাৰ অন দ্য বেচিছ অফ স্কিমছ অৰ প্ৰজেক্টছ ডিউলি এপ্ৰুভ বাই দি ডিপাৰ্টমেণ্ট কনচাৰ্ণ। যদি গভৰ্ণমেণ্টে কোনোবাই যদি এটা বোলে মাছ পুহিবৰ কাৰণে এটা স্কিম দিছে তেতিয়াহ'লে সেই অনুষ্ঠানটোক মাতি দিব পাৰে। এতিয়া এইটো কোম্পানী এইটো অনুষ্ঠানক দিলে, আপোনালোকে দেখিলে কোনো স্কিম টিম আছেনে নাই আপোনালোকে নিজে পৰীক্ষা কৰি লওক। তো লোকেল লেণ্ডলেছ ফেমিলিজ নহ'লে দিব পাৰে, লোকেল লেণ্ডলেছ ফেমিলিক দিব পাৰে, ভূমিহীন লোকেল মানুহক হু হেভ টেকেন পিচিকালচাৰ অৰ ডেইৰী অৰ পল্ট্ৰি অৰ পিগাৰী এণ্ড অৰ চেৰিকালচাৰ এটচেটাৰ এজ মিনছ অফ লাইভলিহুড ছাবজেক্ট টু এ মেক্সিমাম লিমিট অফ 5 বিঘাছ পাৰ ফেমিলি। এটা পৰিয়ালক 5 বিঘালৈকে মাটি দিব পাৰে। এণ্ড 20 বিঘাছ ফৰ ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ ছ'চাইটি অৰ ফাৰ্ম। ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ ছ'চাইটি হ'লে 20 বিঘালৈকে দিব পাৰে। Such allotment will stand cancel. সেই মাটিটো কেনচেল হৈ যাব if the land is not utilized for the specific purpose within 3 years of allotment. সেই মাটিটো আকৌ চৰকাৰী হৈ যাব, সেইটো কেনচেল হৈ যাব যদি সেই উদ্দেশ্যত সেই মাটিটো ব্যৱহাৰ কৰা নহয়। গতিকে এই যে লগে লগে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে যে মাটিখিনি কিনিলে, লগে লগে সেইটো বেআইনী কাম হৈ গ'ল আৰু লগে লগে সেই মাটিখিনি এতিয়া চৰকাৰী মাটিৰূপে ঘোষিত হ'ব লাগে। 1 নম্বৰ। 2 নম্বৰ, মই এতিয়া আপোনালোকক এইবাৰ গাই দিছোঁ অসম চৰকাৰৰ এখন নটিছ। এই নটিছখন আপোনালোকৰ হাতত ইতিমধ্যে দিছোঁ। মই সকলোকে এই নটিছখন পঢ়ি চাবলৈ অনুৰোধ কৰিছোঁ। প্ৰত্যেকজন সাংবাদিকৰ হাতত ইয়াৰ নটিছৰ কপি দিয়া হৈছে। গভৰ্ণমেণ্ট অফ আছাম ৰেভিনিউ ছেটেলমেণ্ট ডিপাৰ্টমেণ্ট ছেটেলমেণ্ট ব্ৰাঞ্চ number RSS 47/89/7 dated Dispur the 3rd October 1989 from Sri G.C. Medi ACS Deputy Secretary to the Government of Assam to the all Deputy Commissioner and Subdivisional Officer of the state regulation of transfer of lease land. এই মাটিবিলাক এনেকৈ চৰকাৰে দিয়া মাটিবিলাক সম্পৰ্কত কি ৰেগুলেশ্যন আছে তাত কি কৈছে জানেনে? তাত কৈছে, তাত মই এটা মাত্ৰ বাক্য পাঠ কৰি দিওঁ, ইন অৰ্ডাৰ টু এভাৰ্ট চাৰ্চ মেল প্ৰেক্টিচেছ। এনেকুৱা মাটিবিলাক যদি আন মানুহক কাৰোবাক হস্তান্তৰ কৰে, এনেকৈ যাৰ নামত দিছে সেই মাটিটো যদি আন মানুহক হস্তান্তৰ কৰে, সেইটো মেল প্ৰেক্টিচেছ বুলি কৈছে। ইন অৰ্ডাৰ টু এভাৰ্ট চাৰ্চ মেল প্ৰেক্টিচেছ এণ্ড টু প্ৰহিবিট চাৰ্চ ট্ৰেন্সফাৰ অফ লেণ্ড। তেনেকৈ মাটি যদি আনক হস্তান্তৰ কৰে, অৰ্থাৎ এই ফিচাৰী কোম্পানীটোৰ পৰা যদি ৰিণিকী ভূঞাক হস্তান্তৰ কৰে, তাক বন্ধ কৰিবৰ কাৰণে ফ্ৰাষ্ট্ৰেটিং গভৰ্ণমেণ্ট পলিচি টু ছেটেল লেণ্ড। কৈছে যে এইটো এটা ফ্ৰাষ্ট্ৰেটেড কাৰবাৰ, এটা গভৰ্ণমেণ্টৰ পলিচি এটাক মানে একদম ধ্বংস কৰি দিবলৈ, হতাশ কৰি দিব পৰা কাম এটা এইটো। উইথ লেণ্ডলেছ পাৰ্চন গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু পুট এ কণ্ডিশ্যন ইন দ্য লিজ টু বি ইছ্যুড that the settlement holder shall not transfer the land settlement with him within a period of 5 years from the date of the offer of the lease. This will not take away the rights of transfer but will only regulate it. কি বুলি ক'লে? এৰা 1989তে এজন সাংবাদিকে টুইট কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ হৈ ক্লেৰিফিকেশ্যন দিছে। এজন এডিটৰ
খুব চিনাকি এজন এডিটৰ মই নামটোৱে কৈ দিছোঁ বাৰু এনেকুৱা আৰু এনেই গোৱালবালিৰ পৰাতকৈ অতনু ভূঞা ডাঙৰীয়া তেওঁ টুইট কৰি কৈছে যে এইটো যদিও ৱায়াৰত ওলাইছে এৰিয়াত ওলাইছে কিন্তু এনেকুৱাতো কোনো নীতি নিয়ম নাই এনেকুৱা কোনো নটিফিকেশ্যন নাই এনেকুৱা ইমান চনত এখন নটিফিকেশ্যন ওলাইছিলে হাইকোৰ্টত সেইখন ৰিজেক্ট হৈছে মই এতিয়া কি হৈছে আপোনালোকক কম এতিয়া প্ৰথম নটিফিকেশ্যনখন মই দেখুৱালোঁ যে এনেকুৱা মাটি আনলৈ দিব নোৱাৰিব 5 বছৰলৈ কোনেও দিব নোৱাৰিব বুলি 1989 চনৰ 3 অক্টোবৰত নটিফিকেশ্যন ওলাইছিলে 1 নম্বৰ এখন 1 এবাৰ 2002 চনৰ মই নটিফিকেশ্যন এখন আনো আৰু বহুত নটিফিকেশ্যন গোটেই নটিফিকেশ্যনৰ কপিবিলাক মোৰ লগত এইবিলাক আছে দেই এইবিলাক আপোনালোকে চাওক যিমান নটিফিকেশ্যন লাগে অসমৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ সেট আজিলৈকে এই ডিপাৰ্টমেণ্টটো জন্ম হোৱাৰ পৰা সম্পূৰ্ণ সেট মোৰ লগত আছে কাৰণ মই এইটোৰ ওপৰত কাম কৰোঁ অসমৰ ভূমিৰ ওপৰত মই কাম কৰোঁ আপোনালোকে জানে গতিকে এতিয়া 2 নম্বৰ নটিফিকেশ্যনখন মই আপোনালোকৰ সন্মুখত গাই দিওঁ এই নটিফিকেশ্যনখনৰ নাম্বাৰটো হ'ল নাম্বাৰ RSS 691/2002/4 dated Dispur the 1st October 2002 from Sri J.N. Hajarika ACS Deputy Secretary to the Government of Assam to Kalaputiase to all Deputy Commissioners and all Subdivisional Officers. Subject to all regulation of transfer of lease land. In this regards, you are requested to strictly follow the government circular issued 5 number RSS 47/89/7 dated 3/10/1989 মই অলপ আগতে দেখুৱা 1989 এখন স্ট্ৰিক্টলি মেইনটেইন কৰিবৰ কাৰণে পালন কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে so that the settlement holder shall not transfer such land within 5 years as decided by later under reference এবাৰ এটো কলে আৰু ইয়াৰ কপিটো কি কৰিছে জানেনে ইয়াৰ কপিটো the Chief Vigilant Commission Assam for Favor of Information অসমৰ মুখ্য তদাৰকী কি ক'ব ভিজিলেন্স কমিশনাৰ আইনটোলৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ এইটো এটা অত্যন্ত ডাঙৰ দুৰ্নীতি ৰূপে অসমৰ ৰাজহ বিভাগে ভিজিলেন্স কমিশনাৰলৈ এই নিৰ্দেশ পঠিয়াই দিছে এইটো হ'ল 2 নম্বৰ নিৰ্দেশ এতিয়া অতনু ভূঞা ডাঙৰীয়ে নিজে নিজে উত্তৰ দি ল'লে হ'ল আৰু এইবিলাক তেওঁ আপুনি যিটো অতনু ভূঞাৰ কথা কৈছে মই হেড কৰি লওঁ বেলেগ কথালৈ নাযাওঁ এতিয়া 2006 চনৰ এবাৰ নিৰ্দেশ উলিওৱা হ'ব এখন হ'ল 2006 চনৰ নটিফিকেশ্যন মই ইতিমধ্যে আপোনালোকক কপি দিছোঁ দেই আপোনালোকে চাই ল'ব ইয়াত মই দাগো মাৰি দিছোঁ এতিয়া এই নটিফিকেশ্যন আহিছিলে নম্বৰ RSS 1467/2006/4 dated Dispur the 6th December 2006 from C.K. Das IAS Additional Chief Secretary to Government of Assam Revenue Department Assam Dispur Guwahati 6 কালে দিছে all deputy commissioners except BTAD and Hill District condition pertaining transfer of newly settled land যে এনেকে ধৰণে চৰকাৰে নতুনকৈ দিয়া মাটিৰ ক্ষেত্ৰত কণ্ডিশ্যন কি আছে তাত কি বুলি কৈছে C.K. দাস অসমৰ ভূমি সম্পৰ্কে এজন জনা অত্যন্ত ডাঙৰ আমোলা আছিলে তাত কি কৈছে but unfortunately মই ইয়াত দুটা বাক্য পাঠ কৰিম but unfortunately it is seen that in many areas after getting settlement or conversion of plot of land some people resort to selling of the same to some real estate dealers ইয়াত real estate dealers ওকে বিক্ৰী কৰি দিছে বুলি কৈছে therefore it has been decided by the government that the land settled or converted to periodic lease on realization of premium in the process already started above shall not be transferred by the way of sale, mortgage, lease, gift, etc. for the next 10 years from the date of issue of settlement order or from the date of taking over possession, whichever is later. This should also be applicable in case of an attorney exercising her power to transfer of a plot of land nominated by the concerning land holder. ইয়াত আনকি এই কথাটো কৈ দিছে যে আনকি এই যে পাৱাৰৰ বেতনি দিয়ে সেই ক্ষেত্ৰতো নহ'ব পাৱাৰৰ বেতনিকো বেলেগক দিব নোৱাৰিব বেলেগকতো লেণ্ড ট্ৰেন্সফাৰ কৰিব নোৱাৰিবই পাৱাৰক এটনিকো দিব নোৱাৰিব
মই বেছি আৰু গাই নিদিওঁ এতিয়া মই 3খন চৰকাৰী নটিচ আপোনালোকৰ সন্মুখত গাই দিলোঁ মই ভাবোঁ যে এই 3খন নটিচ গাই দিয়াৰ পাছত চাগে এতিয়া চাগে আৰু অতনু ভূঞা ডাঙৰীয়া এতিয়া আৰু মুখ্যমন্ত্ৰীৰ হৈ ক্লিয়াৰিফিকেশ্যন দিবৰ কাৰণে আৰু কোনো ৰাস্তা নাথাকিব চাগে আৰু আমাৰ সংবাদ মাধ্যম এই পৰ্যায়লৈ গুচি গৈছে যে সংবাদ মাধ্যমে এই দুৰ্নীতিৰ বাতৰিটোতো প্ৰকাশ কৰা নায়েই সংবাদ মাধ্যমৰ এজন জ্যেষ্ঠ সম্পাদকে দুৰ্নীতিটোৰ বাতৰিটোক লিগেলাইজ কৰি যে এইটো নহয় মানে দুৰ্নীতিটোক মানে কি ক'ব আপোনাৰ হেৰি দি কি কয় মানে মানে ক্লিয়াৰিটি দি কি কয় এইটো মান্যতা মানে দুৰ্নীতিটোক মানে মান্যতা নহয় দুৰ্নীতিটোক মানে কি ক'ব আপোনাক ক্লিয়াৰেঞ্চ দি যেহেতু দুৰ্নীতি হোৱাই নাই বুলিহে তেওঁ টুইট কৰিছে তাৰমানে অসমৰ সংবাদ মাধ্যমৰ আজিৰ এই অৱস্থাটো সঁচাকৈ বেদনাদায়ক এতিয়া মই আপোনালোকক কওঁ এতিয়া ক'ব পাৰে যে এইটো 2006 চন হয়নে এইটো ক'ব পাৰে যে 1999 চন ক'ব পাৰে যে 2002 চনৰ হাইকোৰ্টে কোৱাছ কৰা বুলি কৈছে কিন্তু 2008 চিকেট আছৰ অৰ্ডাৰটো কোনোবাই কৈছিলে যে নহয় হাইকোৰ্টে কোৱাছ কৰিছে চিকেট আছৰ অৰ্ডাৰটো মই আপোনালোকক এইটো কথা কওঁ যে হাইকোৰ্টে চিকে দাসৰ পক্ষত ৰায়দান কৰিছে আৰু হাইকোৰ্টৰ ৰায়দানৰ কথাটো বাদেই দিলোঁ 2019 চনত বিজেপিয়ে কি লিখিছে চাওক এখন 2019 চনৰ ভূমি নীতি নহয় জানো গভৰ্ণমেণ্ট অফ আছাম লেণ্ড পলিচি 2019 ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট দিছপুৰ ইয়াৰ পেজ নম্বৰ 4 ছেকশ্যন 1.10 ভূমি নীতি বিজেপিৰ দিনৰ ভূমি নীতিত কি লিখিছে চাওক তাত লিখিছে আফটাৰ সেটেলমেণ্ট অফ লেণ্ড টু দি লেণ্ডলেছ ইণ্ডিজিনিয়াছ পাৰ্চনছ mentioned above the settlement holders shall have no right to transfer any part of land for a period of 15 years from the date of settlement such conditions shall be incorporated in the patta as well as record of rights আৰু 5 বছৰ বহালেহে তাৰমানে তেওঁলোকে বিজেপি চৰকাৰৰ দিনত ক'লে যে আগৰ যিবিলাক নটিফিকেশ্যন আছিলে প্ৰথমতে 5 বছৰ চৰকাৰী পৰা পোৱা মাটিবিলাক আনেলৈ হস্তান্তৰ কৰিব নোৱাৰিব তাৰ পাছত ক'লে যে 10 বছৰ হস্তান্তৰ কৰিব নোৱাৰিব বিজেপি চৰকাৰৰ ভূমি নীতিত ক'লে ভূমি নীতিৰ 10.1 কি কয় 1.10 যিটো ধাৰা 1.10 ধাৰা ছেকশ্যনত ক'লে যে এইটো 15 বছৰলৈ চৰকাৰে দিয়া মাটি কেতিয়াও আন মানুহৰ কাৰণে হস্তান্তৰ কৰিব নোৱাৰিব ইয়াৰ পাছত আৰু অতনু ভূঞাই যদি কিবা ক'বলৈ মন আছে তেতিয়াহ'লে মই মোক তেখেতৰ টিভিটোলৈ মাতক মই তেখেতৰ টিভিটোত গৈ দেখাই দিম আৰু নহ'লে তেওঁ ৰাজহুৱাকৈ মোৰ ওচৰলৈ আহক আমি ৰাজহুৱা স্থান এটাত তেওঁৰ লগত বিতৰ্ক কৰিম আৰু মই এইটো অসমৰ মুখ্যমন্ত্ৰীকো প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিজৰ ৰিণিকী ভূঞাৰ নিজৰ এটা চেনেল আছে নহয় নিউজ লাইভ মই নিউজ লাইভত বকি হিমন্ত বিশ্ব শৰ্মাৰ লগত এই ভূমি কেলেংকাৰী সন্দৰ্ভত মই বিতৰ্কত অংশগ্ৰহণ কৰিব যদি সাহস আছে মুখ্যমন্ত্ৰীয়ে মোৰ এই চেলেঞ্জ মোৰ এই প্ৰত্যাহ্বান তেখেতে গ্ৰহণ কৰে যদি সাহস আছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰ আৰু তেওঁ শাহুৱেকো ইয়াত জড়িত আৰু তেওঁৰ পৰিয়ালৰ মানুহো জড়িত তেওঁলোকে মোৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰক ৰাজ্যৰ দলৰ সভাপতিৰ প্ৰত্যাহ্বান তেওঁলোকে অসমৰ ইতিহাসৰ আটাইতকৈ গৰ্বিত আটাইতকৈ 2 নম্বৰী আটাইতকৈ বেআইনী কাৰ্য সংঘটিত কৰিছে এনেকুৱা বেআইনী কাৰ্য সংঘটিত কৰিলে কি হ'ব পাৰে এনেকুৱা বেআইনী কাৰ্য এটা সংঘটিত কৰিছিলে এজন ব্যক্তিয়ে মই মানুহজনৰ নাম ক'ব খোজা নাই সেই মানুহজনে কৰা এনেকুৱা কাৰ্যৰ কাৰণে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টত 7/2019 নামৰ এটা গোচৰ ৰুজু হৈছে চৰকাৰী মাটি চৰকাৰে আবণ্টন দিয়া মাটি নিজৰ নামলৈ হস্তান্তৰ কৰি অধিগ্ৰহণ কৰাৰ এনেকুৱা কেছ এটা ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ডিপাৰ্টমেণ্টত ৰুজু হৈ আছে সেই গোচৰটোৰ নাম্বাৰটো হ'ল 7/2019 সেই গোচৰটোত ভাৰতীয় দণ্ডবিধি অৰ্থাৎ IPC 119 120B 420 468 আৰু 471 এই ধাৰাকেইটা সংযোজিত হৈছে
অৰ্থাৎ ইয়াত মানে কোনো পধ্যে বেইল নোপোৱা ধাৰাত সংযোজিত হৈছে। দ্বিতীয়তে তাত দুৰ্নীতি নিবাৰক আইনৰ 13 সাবসেকশন 13 সাবসেকশন 1 তাতে সংযোজিত হৈছে। গতিকে এতিয়া যদি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আৰু পুত্ৰৰ বিৰুদ্ধে আজি কোনোবাই গোচৰ ৰুজু কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ পত্নীও 420 ধাৰাত গ্ৰেপ্তাৰ হ'ব। IPCৰ 420 ধাৰা, IPCৰ কি ধাৰাত 420 অৰ্থাৎ IPCৰ প্ৰবঞ্চকৰ ধাৰাত তেখেত গ্ৰেপ্তাৰ হ'ব। এয়া হ'ল কাহিনী। সেইকাৰণে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰিয়ালৰ কাৰণে এই মুহূৰ্তত এটাই ৰাস্তা আছে। ৰাস্তাটো কি? সেই ৰাস্তাটো হ'ল মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই এই সৰ্বমুঠ মাটি 29 বিঘা 9 লেচা চৰকাৰী ভূমি এই মাটি চাৰেণ্ডাৰ কৰি দিব লাগিব, আত্মসমৰ্পণ কৰি দিব লাগিব, অৰ্থাৎ পুনৰ চৰকাৰক ঘূৰাই দিব লাগিব। 1 নম্বৰ। আৰু চৰকাৰক ঘূৰাই দি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে সমগ্ৰ অসমৰ ৰাইজক হাতযোৰ কৰি ক্ষমা বিচাৰিব লাগিব যে আমি বহুত ডাঙৰ কেলেংকাৰী কৰিলোঁ, ভৱিষ্যতে আৰু এনেকুৱা কেলেংকাৰী নকৰোঁ। মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কাৰণে কেৱল আৰু কেৱল এই পথটোৱে খোলা আছে। আৰু যদি এই পথটো তেখেতে অৱলম্বন নকৰে তেতিয়াহ'লে কোনোবাই যদি আদালতৰ বা আইনৰ কাষ চাপে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ পত্নী ভাৰতীয় দণ্ডবিধিৰ 420 প্ৰবঞ্চকৰ গোচৰত তেখেত গ্ৰেপ্তাৰ হ'ব আৰু এয়া নন বেলেবল। কোনোবাটো ৰাইজৰ দল হ'ব নোৱাৰে নেকি? আৰু দ্বিতীয় বস্তুটো হ'ল যে অকল সেইটোৱে নহয়, আপোনালোকে এজন মই আৰু এটা কথা ক'ব খুজিছোঁ যে কেৱল সেইটোৱে নহয়, এতিয়া যিকোনো এজন মানুহে আজি যদি উপায়টোৱে আচলতে লগে লগে এই মাটিখিনি কেঞ্চেল কৰি দিব লাগে, কাৰণ উপায়টোৱে গম পালে। আৰু লগে লগে কি হ'ব লাগে, যিবিলাক মানুহে এই মাটিবিলাক এনেকৈ হস্তান্তৰ কৰিছিলে সকলোবিলাক অফিচাৰক জেলত ভৰাব লাগে। মুখ্যমন্ত্ৰীটো পুৰা দালাল বিৰোধী নহয় জানো? মুখ্যমন্ত্ৰীয়েতো মাটি দালালক বহুত গ্ৰেপ্তাৰ কৰি আছে নহয় জানো? তেখেতৰ বৰঘৰত এতিয়া মাটি দালালে দপাই আছে। মুখ্যমন্ত্ৰীয়ে পুৰস্কৃত কৰা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহ, মুখ্যমন্ত্ৰীৰ আটাইতকৈ ফিভাৰৰ অফিচাৰ এতিয়া এই মাটি কেলেংকাৰীত জড়িত হৈ আছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এই মাটি কেলেংকাৰীত মুখ্যমন্ত্ৰীৰো সেই এলটমেণ্ট যে মাটি এলটমেণ্ট দি থৈছে, ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি মাটিৰ এলটমেণ্ট ভূমি উপদেষ্টা কমিটিৰ সদস্য হিচাপে মুখ্যমন্ত্ৰী ইয়াত সম্পূৰ্ণৰূপে দায়। গতিকে অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ এই কেলেংকাৰী, ভূমি কেলেংকাৰী, এই ভূমি কেলেংকাৰীৰ মালিক এতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়াল। ইয়াৰ পূৰ্বতে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰী, 1000 কোটি টকাৰ উত্তৰ কাছাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী, এই আটাইবিলাক ক্ষেত্ৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নামটো আগতে অভিযুক্তৰ শাৰীলৈ আহিছিলে বা সাঙুৰ খাইছিলে। এতিয়া মুখ্যমন্ত্ৰী হিচাপে থাকোঁতে যদি ইমান ডাঙৰ ভূমি কেলেংকাৰী এটা তেখেতৰ নামত ওলায়, তেখেতৰ পৰিয়ালৰ নামত ওলায়, বা তেখেতো তাত জড়িত থকা বুলি লেণ্ড মানে এডভাইজাৰী কমিটিত জড়িত থকা বুলি যদি ওলায়, তেতিয়াহ'লে সমগ্ৰ অসমীয়া মানুহৰ কাৰণে এইটো লজ্জাৰ বিষয় হ'ব। গতিকে মই এজন সতীৰ্থ বিধায়ক হিচাপে অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়, আপুনি আপোনাৰ পৰিয়ালৰ এই মাটি আপুনি চৰকাৰক ঘূৰাই দিয়ক। আপোনালোকে নিশ্চয় এই কথা জানে যে কাজিৰঙাৰটো এনেকুৱা ধৰণৰ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালে আগতে কৰিছিলে, আৰু সেই কেলেংকাৰীৰ বিৰুদ্ধে মই ধৰোঁতে মুখ্যমন্ত্ৰীৰ পৰিয়ালে কাজিৰঙাৰ, মোৰ মনত এতিয়া অকণমান পৰিমাণটো ইফাল সিফাল হ'ব পাৰে, বোধহয় 11 বিঘা মাটি বোকাখাত ৰাজস্বতকৈ চৰকাৰী ভূমি দিয়া, মুখ্যমন্ত্ৰীৰ পৰিয়ালক দিয়া 11 বিঘা মাটি আকৌ চৰকাৰক ঘূৰাই দিছিলে। আপোনালোকৰ মনত আছেনে বাৰু? এই যে মই মাটি কেলেংকাৰী ধৰিছিলোঁ,
এই যে মই যে গাড়ী কেলেংকাৰী ধৰিছিলোঁ মুখ্যমন্ত্ৰীৰ, এই যে মই যে কৈছিলোঁ যে আমুকত আমুক সম্পত্তি আছে, তামুকত তামুক সম্পত্তি আছিলে, যেতিয়া ধৰিছিলোঁ তেতিয়া মই কাজিৰঙাত তেওঁলোকৰ 7 নে 11 বিঘা, মোৰ সংখ্যাটো অকণমান ইফাল সিফাল হ'ব পাৰে এতিয়া, 11 বিঘা মাটি বেআইনীভাৱে চৰকাৰী মাটি লোৱা বুলি মই দেখুৱাইছোঁ। আৰু তেতিয়া ৰাজহুৱাভাৱে বিবৃতি দি চৰকাৰ কি কয় জিলা প্ৰশাসনলৈ চিঠি লিখি মুখ্যমন্ত্ৰীৰ পৰিয়ালে 11 বিঘা মাটি চৰকাৰৰ ঘূৰাই দিছিল। মই আকৌ অনুৰোধ কৰোঁ যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে আৰু মুখ্যমন্ত্ৰীয়ে এই মাটি ঘূৰাই দিয়ক আৰু এই মাটি ঘূৰাই দি সমগ্ৰ ৰাইজৰ আগত হাতযোৰ কৰি ক্ষমা খোজক। শেষত মই এটাই কথা ক'ব খোজোঁ, সেই কথাটো হ'ল অসমৰ সংবাদ মাধ্যমৰ ভূমিকা। অসমৰ সংবাদ মাধ্যম এতিয়া অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ নহয় নেকি? এই প্ৰশ্নটো কালিৰ পৰা 8 তাৰিখৰ পিছৰ পৰা সমগ্ৰ অসমৰ সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত গোটেই হুলস্থুল লাগিছে। সমগ্ৰ অসমৰ সকলো মানুহে বাৰম্বাৰ ঘোষণা কৰিছে, ছ'চিয়েল মিডিয়াত কৈছে যে অসমৰ সংবাদ মাধ্যম গ'ল। 8 ডিচেম্বৰ 2021 তাৰিখটো অসমৰ সংবাদ মাধ্যমৰ মৃত্যুদিন বুলিও কোনোবাই শোক প্ৰস্তাৱ গ্ৰহণ কৰা দেখা গৈছে। মৃত্যুৰ দিন বুলি, মৃত্যুদিন হয়নে নহয় নাজানো, কিন্তু 8 ডিচেম্বৰ 2021 তাৰিখটো ক্ষমতাবানৰ ওচৰত আৰু বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওচৰত অসমৰ সংবাদ মাধ্যমৰ যে আটাইতকৈ ডাঙৰ আত্মসমৰ্পণৰ দিন, এই কথাটো কিন্তু আমাৰো অনুভৱ হৈছে। অসমৰ ইতিহাসৰ কেৱল আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীয়ে নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীয়ে অসমৰ ইতিহাসত অসমৰ প্ৰায় বেছিভাগ সংবাদ মাধ্যমকে মানুহৰ সন্মুখত একেবাৰে উন্মুক্ত কৰি দিলে যে আজিৰ দিনটোত অসমৰ সংবাদ মাধ্যম ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়, এটা পৰিয়াল আৰু এজন মানুহৰ ওচৰতহে কেৱল পায়। কোন মানুহ? তেওঁ অসমৰ মুখ্যমন্ত্ৰী, বিজেপিৰ মুখ্যমন্ত্ৰী, তেওঁ গেৰুৱা বাহিনীৰ সাম্প্ৰদায়িক মৌলবাদী এটা দলৰ মুখ্যমন্ত্ৰী, তেওঁ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ওচৰতে অসমৰ সংবাদ মাধ্যম এই মুহূৰ্তত দায়বদ্ধ। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। আৰু অসমৰ সংবাদ মাধ্যমৰ এই অধপতন কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? অৰুণোদয় 1846 নহয় জানো? 1846 1946 চনৰ পৰা 1846 চনৰ পৰা জন্ম হোৱা অসমৰ সংবাদ মাধ্যমৰ কাৰণে এই যি অপমৃত্যু বুলি মানুহে কৈছে বা গ্ৰেট চাৰেণ্ডাৰ বুলি কৈছে, যে বিশাল আত্মসমৰ্পণ বুলি কৈছে, এইটো সঁচাকৈ বৰ দুখজনক আৰু বেদনাদায়ক। পৃথিৱীৰ যিকোনো চেঞ্চিটিভ মানুহৰ কাৰণে এইটো বেদনাদায়ক। আৰু মই হাতযোৰ কৰি অসমৰ সংবাদ মাধ্যমক অনুৰোধ কৰিছোঁ যে আপোনালোকে বাৰু ৱায়াৰৰ নিউজটো প্ৰকাশ নকৰিলে, কিন্তু আপোনালোকে দ্য উইকৰ নিউজটো প্ৰকাশ কৰিছিলে দেই, 1000 কোটি টকাৰ কেলেংকাৰী। ঠিক আছে বাৰু, আপোনালোকে দ্য ৱায়াৰ আৰু ক্ৰছ কাৰেণ্টৰ নিউজটো প্ৰকাশ নকৰিলে, কিন্তু আপোনালোকে ৰাইজৰ দলৰ সংবাদ মেলখন, অসম জাতীয় পৰিষদৰ সংবাদ মেলখন আৰু কংগ্ৰেছ দলৰ সংবাদ মেলখন আপোনালোকে কিয় প্ৰকাশ নকৰিলে? এই প্ৰশ্নটোতো এটা ঐতিহাসিক প্ৰশ্ন হিচাপে আপোনালোকৰ সন্মুখত সদায় থাকি যাব। মই হাতযোৰ কৰি এটা কথা কৈছোঁ দেই, সাংবাদিকসকলক কিন্তু একেবাৰে দুখ দিব খোজা নাই। আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াত সাংবাদিকসকলে এই ক্ষেত্ৰত যথেষ্ট দুখ প্ৰকাশ কৰিছে। কোনোবাই হতাশ হোৱা বুলি কৈছে, কোনোবাই সংবাদ মাধ্যমৰ অপমৃত্যু হোৱা বুলি কৈছে সাংবাদিকসকলে, কোনোবাই আৰু আমি কাম কৰি থাকিব নোৱাৰা পৰিৱেশ হৈছে বুলি কৈছে। মই সাংবাদিকসকলক দুখ দিব খোজা নাই, মই মেনেজমেণ্টক কৈছোঁ। আৰু মই আশা কৰিছোঁ অন্ততঃ পক্ষে আজি ৰাইজৰ দলৰ সভাপতি হিচাপে মই দিয়া এই সংবাদ মাধ্যমৰ এই সংবাদ মেলখন নিশ্চয় আপোনালোকে প্ৰকাশ কৰিব। আৰু যদি প্ৰকাশ নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে, মোৰ কথাটো আপোনালোকে জানেই যে নিশ্চিতভাৱে তেতিয়াহ'লে আপোনালোকক আমি কঠোৰভাৱে সমালোচনা কৰিবলৈ মাত মাতিবলৈ আমি বাধ্য হ'ম। কেতিয়াও অসমৰ ৰাজহুৱা সংবাদ মাধ্যম, য'ত ৰাইজৰ পৰা আপোনালোকে ধন সংগ্ৰহ কৰে, ৰাইজ আপোনালোকৰ গ্ৰাহক,
য'ত আপোনালোক ৰাজহুৱা প্ৰতিষ্ঠান আৰু আপোনালোকে গৰ্বৰে কৈ থাকে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই যদি এনেকৈ মুখ্যমন্ত্ৰীৰ ওচৰত চাৰেণ্ডাৰ কৰে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওচৰত যদি আপোনালোকে আত্মসমৰ্পণ কৰে, তেতিয়াহ'লে আৰু ইয়াক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱাতকৈ নোকোৱাই ভাল। গতিকে মই অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, কৰজোৰে আপোনালোকক নিবেদন জনাইছোঁ, আপোনালোকে অনুগ্ৰহ কৰি এই সম্পৰ্কীয় বাতৰি প্ৰকাশ কৰিব। ধন্যবাদ। জয় চব কথা মানে কেছ মানে সকলো দায়িত্বটো আমাৰ ৰাইজৰ দলৰ আৰু কৃষক মুক্তিৰে হয়গৈ লাষ্টত গৈ। যদি চাই আছোঁ, কোনোবাই যদি কেছ কৰে কৰক, যদি নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি আইন আদালতৰ কাষ চাপিম, আমি আমাৰ একশ্যনৰ পিনে আগবাঢ়ি যাম। মই আৰু লগতে এটা খবৰ দিব খুজিছোঁ যে কালি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে কালি এই দুৰ্নীতিৰ বিৰুদ্ধে, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীটোৰ বিৰুদ্ধে এটা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে শিৱসাগৰত। আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গ ঋতুমণি হাজৰিকাকে ধৰি সকলোকে কালি ৰাতিপুৱাৰ পৰা গধূলিলৈকে গ্ৰেপ্তাৰ কৰি ৰাখিছিলে। সেই বাতৰিও সংবাদ মাধ্যমত আমি প্ৰকাশ পোৱা দেখা নাই। আইলৈ যে হাত, বাইলৈ সেই হাত। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰিয়েকশ্যন দিছিলে। মই আৰু এটা লাষ্ট বাক্য এটা কৈ লওঁ। মই অসমৰ মুখ্যমন্ত্ৰীক কেৱল এটাই কথা ক'ব খুজিছোঁ যে আপোনাৰ পৰিয়ালে যি কাম কৰিছে, এয়া অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰী। আপোনাৰ পৰিয়ালে যি কৰিছে তাত এতিয়ালৈকে যিখিনি প্ৰকাশ হৈছে, এইটো টিপছ অফ দ্য আইচবাৰ্গহে মাত্ৰ, অৰ্থাৎ আচল কাহিনীটোৰ মাত্ৰ এটা সৰু চেপ্টাৰ। মূল নাটকখনৰ মাত্ৰ এটা সৰু কাহিনীকে এতিয়ালৈকে ওলাইছে। আমি যদি এই কাহিনী সোমাই যাব খোজোঁ, তেতিয়াহ'লে আচল নাটকবিলাক ইয়াত আৰু হাজাৰটা নাটক ইয়াত ওলাব। গতিকে সেই অংশবিলাক প্ৰকাশ পোৱাৰ আগতেই মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাক তেখেতৰ জীৱনৰ এটা সকিয়নি হিচাপে গ্ৰহণ কৰক আৰু গোটেই বিশাল কেলেংকাৰীটোৰ টিপছ অফ দ্য আইচবাৰ্গ হিচাপে গ্ৰহণ কৰি তেখেতে মাটিখিনি ঘূৰাই দিয়ক, ৰাজহুৱাকৈ ক্ষমা খোজক আৰু নাটক বন্ধ কৰক। আৰু ইয়াৰ বিৰুদ্ধে মাত মতা মানুহৰ বিৰুদ্ধে যদি ভৱিষ্যতে আৰু এটাও একশ্যন পুলিচে লয়, এটাও একশ্যন, যেনেকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলাৰ ওপৰত কালি 5:30 বজালৈকে তেওঁলোকক আটক কৰি ৰাখিলে, তেনেকুৱা একশ্যন যদি লয়, তেতিয়াহ'লে আমিও সৰ্বশক্তি সহকাৰে ৰিয়েকশ্যন কৰিবলৈ বাধ্য হ'ম। মুখ্যমন্ত্ৰীয়ে কালি সৰুকৈ হ'লেও প্ৰতিক্ৰিয়া এটা প্ৰকাশ কৰিলে আৰু তেওঁ একদম লাইটকৈ কৈছে যে মোৰ বিৰুদ্ধেতো এই ধৰণৰ কথা ওলাই থাকে। এজন মুখ্যমন্ত্ৰীৰ পৰা ইমান ডাঙৰ এটা এলিগেশ্যন, তেওঁৰ যিটো ৰিয়েকশ্যন, এই সন্দৰ্ভত কি ক'ব? মই দুটা বাক্য মুখ্যমন্ত্ৰীৰ পৰা শুনিলোঁ, কোনোবাই মোক হোৱাটছআপত পঠিয়াই দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই এনেকুৱা বেয়া কাম নকৰোঁ, মোৰ বিষয়ে এনেকুৱা কথা এনেই ওলাই থাকে। মইতো অন্ততঃ জানো, অসমৰ কোনো মানুহে নাজানিলেও, কাৰণ মই গোটেই অসমৰ মুখ্যমন্ত্ৰীৰ এই কেলেংকাৰীবিলাকৰ এজন তদন্তকাৰী মই মানুহ। মই বহুত কেলেংকাৰীৰ ফাইলৰ পিছত ফাইল মোৰ লগত আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিক জগতত আটাইতকৈ বেছি কেলেংকাৰী যে সংঘটিত কৰিছে, মোৰ তাত কোনো সন্দেহ নাই। গতিকে মই কেতিয়াও বেয়া কাম নকৰোঁ, এই কথাটো যে সত্যৰ অপলাপেই নহয়, সত্যৰ সম্পূৰ্ণ মৃত্যু, সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে জানি লৈ এনেকুৱা আৰু নাটক বন্ধ কৰা হৈছে। আপোনালোকৰ যিমান প্ৰশ্ন আছে এই সম্পৰ্কে মোক পৃথিৱীৰ যিকোনো বিশেষজ্ঞই, মাটি সম্পৰ্কীয় এই প্ৰশ্ন পৃথিৱীৰ যিকোনো বিশেষজ্ঞই মোক সুধিব পাৰে আৰু মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তেজিত নোহোৱাকৈ, ঠাণ্ডাকৈ, যুক্তিপূৰ্ণভাৱে, তথ্যপূৰ্ণভাৱে উত্তৰ দিবৰ কাৰণে সদায় সাজু হৈ থাকিম।
সেইটো মোৰ প্ৰত্যাহ্বান। ধন্যবাদ। এটা কুৱেশ্যন আছিলে যে APSCৰ পৰা অসমীয়া যি বাধ্যতামূলক যিখন কাকতখন আঁতৰাই দিয়া হৈছে এটা বিষয়ে প্ৰাৰ্থীয়ে APSCৰ পৰা অসমীয়া কাকতখন যে বাদ দিয়া হৈছে তাৰ বিৰুদ্ধে অসম বিধানসভাত ৰাইজৰ দলে প্ৰতিবাদ গঢ়ি তুলিব। মই আকৌ কৈছোঁ, বিজেপিৰ চৰকাৰ আৰু দলৰ আটাইতকৈ অসম বিৰোধী সিদ্ধান্তবিলাকৰ ভিতৰত এটা হ'ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া বিষয়ৰ পাঠ্যক্ৰম, অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন উঠাই দিয়াটো, আৰু এইটো এটা জাতি বিদ্বেষী সিদ্ধান্ত। এইটো তেওঁলোকে কৰিছে অসমীয়া জাতীয়তাবাদক ধ্বংস কৰিবৰ কাৰণে, অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণে, অসমীয়া ভাষাক ধ্বংস কৰিবৰ কাৰণে। গতিকে ইয়াৰ বিৰুদ্ধে অসম বিধানসভাত সবলভাৱে প্ৰতিবাদ গঢ়ি তুলিব ৰাইজৰ দলে। আৰু বিধায়ক হিচাপে মই অখিল গগৈয়ে বিধানসভাত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিম। আৰু এই সম্পৰ্কীয় প্ৰশ্ন ইতিমধ্যে অসম বিধানসভালৈ প্ৰেৰণ কৰিছোঁ। আৰু এটা লাইট এটা ৰিয়েকশ্যন দিছে CMে। তেওঁ কৈছে যে 2009ৰ পিছৰ পৰাই, আপোনাৰ নাম মেনশ্যন নকৰা নাই, এই ব্যক্তিজনে মোৰ পিছত লাগি আছে 2009ৰ পিছৰ পৰাই। মোৰ পিছত লাগক, মোৰ পত্নী আৰু পৰিয়ালৰ লগত যুঁজিব নালাগে। আচল কথাটো এই যে এইজন লোকৰ চকু কেৱল মোৰ পত্নীৰ ওপৰত। মই নোৱাৰোঁ দেই, মই চাৰেণ্ডাৰ কৰিছোঁ। মই আজি আপোনালোকৰ সন্মুখত চাৰেণ্ডাৰ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী কি লেভেললৈকে যাব পাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে যে তেখেতৰ বাজি খেলত পত্নীকো যে বাজি ৰাখিব পাৰে, এনেকুৱা মানুহ চাগে ৰামায়ণৰ যুগৰ পাছত চাগে আৰু কোনো জন্ম হোৱা নাছিল। ৰামায়ণৰ যুগৰ পাছত আপোনালোকেতো জানে বাজি চাগে ইয়াৰ পাছত আৰু কেতিয়াও হোৱা নাছিলে। মই খালি হাতযোৰ কৰি এটা কথা কওঁ দেই, অসমৰ বহু মানুহে ভাবে যে ৰিণিকী ভূঞা শৰ্মাৰ লগত মই একেলগতে কৰিছিলোঁ বুলি বহুত মানুহে ভাবে, কাৰণ হিমন্ত বিশ্ব শৰ্মাই এসময়ত তেনেকুৱা এটা মন্তব্য কৰি বিতৰ্ক কৰিব কৈছিল। ৰিণিকী ভূঞা শৰ্মা মোৰ কি ক'ব আপোনাৰ একে ক্লাছৰ মানে সহপাঠী নাছিল। ৰিণিকী ভূঞা শৰ্মা মোৰ বাইদেউ, অৰ্থাৎ মোতকৈ ছিনিয়ৰ কটন কলেজৰ তেখেত জ্যেষ্ঠ ছাত্ৰী আছিল। তেখেতে কটন কলেজৰ পৰা ওলাই যোৱাৰ পাছতহে মই কটন কলেজত সোমাইছোঁ। গতিকে এগৰাকী বাইদেউ সম্পৰ্কে, অসমৰ এগৰাকী মহিলা সম্পৰ্কে, নাৰী সম্পৰ্কে এজন মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্য কেৱল তেখেতৰ পত্নীৰ প্ৰতি অপমান নহয়, সমগ্ৰ নাৰী জাতিৰ প্ৰতিয়ে অপমান। ধন্যবাদ।